শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ চিৰাজুলিস্থিত ডন বস্কো হাই ছেকেণ্ডেৰী স্কুলৰ দায়িত্বহীনতাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দায়িত্বহীনতাৰ ফলত এডমিট কাৰ্ডৰ পৰা বঞ্চিত হ'ল মেট্ৰিক দিবলগীয়া ৪৭গৰাকীকৈ ছাত্ৰ-ছাত্ৰী। এই সন্দৰ্ভত বুধবাৰে ঢেকিয়াজুলিৰ সমষ্টিৰ ভোটাপাৰাস্থিত বিধায়ক সেৱা কেন্দ্ৰত মন্তব্য প্ৰকাশ কৰিলে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালে। ইয়াকে লৈ এতিয়া ছাত্ৰ-ছাত্ৰীসকল মানসিকভাৱে ভাগি পৰিছে। প্ৰাপ্ত অভিযোগ অনুসৰি স্কুল কৰ্তৃপক্ষই সময়মতে ৰেজিষ্ট্ৰেশ্যন নকৰাৰ বাবেই এডমিট কাৰ্ডৰ পৰা বঞ্চিত হ'ল মেট্ৰিক পৰীক্ষা দিবলগীয়া ছাত্ৰ-ছাত্ৰীসকল। এই বিষয়টো ৰাজহুৱা হোৱাৰ পিছত সমগ্ৰ ঢেকিয়াজুলিতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বিষয়টোত হস্তক্ষেপ কৰিছে মন্ত্ৰী অশোক সিংঘালে। চিৰাজুলি ডন বস্কো স্কুলৰ প্ৰায় ৫০জন ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাৰ এডমিট কাৰ্ড পোৱা নাই। তদন্ত কৰোঁতে গম পালোঁ যে স্কুল পক্ষই মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰা নাই, পইচা জমা দিয়া নাই বুলি কাৰ্ডটো অহা নাই। কালি যেতিয়া অভিভাৱকসকলে মোক লগ কৰিলে, মই সেবাৰ চেয়াৰমেন, শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু শেষত মুখ্যমন্ত্ৰী ডাঙৰীয়াক কথাটো অৱগত কৰিলোঁ যে এটা ক্ৰাইচিছ হৈছে। প্ৰায় ৫০জন ল'ৰা ছোৱালী জীৱনত অন্ধকাৰ দেখিছে। তেখেতে তাৎক্ষণিকভাৱে সেবা চেয়াৰমেনৰ লগত কথা পাতি মোক ক'লে যে সেবা চেয়াৰমেনৰ লগত যোগাযোগ কৰিব লাগে। মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ মাৰ্গদৰ্শনত এই সমস্যাটো সমাধান হোৱাৰ পথত আছে। তথাপিও আজিতো অফিচবোৰ বন্ধ আছে। অহাকালিলৈ প্ৰচেছ কৰা যাব। যদি সম্ভৱপৰ হয় এখেতসকলক দিয়াৰ কাৰণে আমাৰ সম্পূৰ্ণ চেষ্টা আছে। আৰু এই ল'ৰা ছোৱালীৰ জীৱনত অন্ধকাৰ আহিব নালাগে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াও মোক নিৰ্দেশ দিছে। আৰু স্যাৰ ডন বস্কৰ ওপৰত কিবা বিশেষ ব্যৱস্থা? এতিয়া প্ৰথমটোতো ব্যৱস্থাটো লাগে আমাক যে ল'ৰা ছোৱালীয়ে এডমিট কাৰ্ড পাওক, তেখেতসকলে পৰীক্ষা দিয়ক। তাৰপিছত ব্যৱস্থা লোৱা নোলোৱা এইটোতো পিছৰ প্ৰশাসনৰ কথা। মানৱীয় দৃষ্টিভংগী হ'ল যে ল'ৰা ছোৱালীয়ে কোনো ভুল নকৰাৰ কাৰণে, কোনো ভুল নথকাৰ স্বত্বেও মেট্ৰিক পৰীক্ষাৰ পৰা বঞ্চিত হ'বলৈ লৈছে। এই ভুলটো আমি শুধৰাব লাগিব। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।